আজি অসমৰ মুখ্যমন্ত্ৰীয়ে বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইমাৰ্জেঞ্চি ডায়েৰী নামৰ এখন কিতাপৰ উদ্বোধনী অনুষ্ঠানত বা তেওঁলোকৰ সেই কিতাপখন বিতৰণ অনুষ্ঠানত উপস্থিত থাকি অসমৰ সৰ্বকালৰ ভাৰতৰ সৰ্বকালৰ এটা বিতৰ্কিত বক্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীজনে কৈছে যে ভাৰতৰ সংবিধানৰ পৰা অতি সোনকালে ৭২ নং সংশোধনীত যেটো ভাৰতৰ সংবিধান ৪২তম সংশোধনীত ভাৰতৰ সংবিধানত যেটো ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা আহিছিল সেই শব্দ দুটা ভাৰতৰ সংবিধানৰ পৰা উঠাই ল'ব লাগে। ভাৰতৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা উঠাই লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতক এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰি পাকিস্তান, বাংলাদেশ বা আফগানিস্তানত পৰিণত কৰিব খুজিছে। দীৰ্ঘদিন ধৰি সমগ্ৰ ভাৰতত বিজেপি RSSে আমাৰ দেশখনৰ ধৰ্মনিৰপেক্ষ সাংস্কৃতিক বাতাবৰণটো নাইকিয়া কৰি এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিবৰ কাৰণে এখন জঘন্য ধৰ্মীয় জিজ্ঞাসাৰ দেশত পৰিণত কৰিবৰ কাৰণে অপচেষ্টা অব্যাহত ৰাখিছে। সেই অপচেষ্টাক সাকাৰ কৰিবৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰে আগবাঢ়ি গৈছে আৰু হয়তো অচিৰে অসম চৰকাৰৰ পৰা প্ৰস্তাৱ পঠিয়াব, হয়তো অসম চৰকাৰৰ পৰা অসম কেবিনেটৰ পৰা হয়তো প্ৰস্তাৱ পঠিয়াব যে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতৰ সংবিধানৰ পৰা উঠাই দিব লাগে। অৰ্থাৎ ধৰ্মনিৰপেক্ষতা নাইকিয়া কৰি আমাৰ দেশক পাকিস্তানৰ নিচিনা এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিব লাগে। অৰ্থাৎ সমাজবাদ শব্দটো নাইকিয়া কৰি আমাৰ দেশৰ জনতাৰ সকলো জনতাৰ প্ৰতি কল্যাণৰ পৰিৱৰ্তে আদানী আৰু আম্বানীক আমাৰ দেশখনৰ সকলো সম্পদ আৰু বজাৰ এৰি দিয়াটো আৰু আমাৰ দেশৰ সকলো টকা পইচা সাবসিডিকে ধৰি সকলোবিলাক আদানী আম্বানীৰ নিচিনা পুঁজিপতিবিলাকৰ হাতত দি দিবলৈ কৰা ষড়যন্ত্ৰৰ অংশৰূপে পুৱালী এজন সাম্প্ৰদায়িক নেতা, ভাৰতৰ এজন পুৱালী সাম্প্ৰদায়িক নেতা হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ অতি উৎকট সাম্প্ৰদায়িক অভদ্ৰ অসাংস্কৃতিক সংবিধান বিৰোধী এই বক্তব্য প্ৰদান কৰিছে। আৰু এই বক্তব্যই সামগ্ৰিকভাৱে বিজেপি আৰু RSSৰ উচ্ছৃংখল ধৰ্মীয় বীজাণু থকা ধৰ্মীয় উন্মাদনাৰ এখন ভাৰত গঢ়িবৰ কাৰণে কৰা অপচেষ্টা আৰু ডাঙৰ ডাঙৰ কৰ্পৰেট আৰু পুঁজিপতিবিলাকক দেশখন গতাই দিয়াৰ কাৰণে যি ধান্দা সেই ধান্দাকে প্ৰতিফলিত কৰিছে। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্যক মই কেৱল নিন্দা কৰাই নহয়, অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য প্ৰদান কৰাৰ কাৰণে অসমৰ মান সন্মান হানি কৰিছে বুলি মই অভিযোগ উত্থাপন কৰিছো। আৰু অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা সাম্প্ৰদায়িক বক্তব্য, ধৰ্মীয় উন্মাদনাৰ বক্তব্য আৰু সংবিধান বিৰোধী বক্তব্য প্ৰকাশ কৰাৰ কাৰণে তেখেতক ৰাজহুৱাভাৱে ক্ষমা খুজি এই বক্তব্য উঠাই ল'বৰ কাৰণে দাবী জনাইছো। আপোনালোকে চাই আছে CNC Media News।